মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী নামৰ মানসী জনকীয়ৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলোঁ ত্ৰিভুৱন বিজয়ী দশাননৰ ভগ্নী যদিওবা মই ৰক্ষ কুলজ তথাপিতো ব্ৰহ্মতেই যে বিৰাজিত মোৰ শৰীৰত কাৰণ পিতৃ মোৰ বিশ্বস্ৰৱা ব্ৰহ্মকুলীন হস্ত নখৰাকাৰী লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা কোনোৱে ক'লে মই হেনো সূৰ্পনখা আজি মই মানসী নহওঁ আজি সূৰ্পনখা নামেৰে পৰিচিত মই জলজ্ঞৰ মাজে মই সূৰ্পনখা মোৰ ৰূপ যৌৱন আছিল সত্য প্ৰস্ফুৰিত পদুমৰ দৰে কিন্তু আজি লক্ষ্মণ তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন যৌৱন প্ৰথম স্বামীৰ মৃত্যুৰ পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলোঁ মই দ্বিতীয়জনৰ তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ কামাতুৰা প্ৰাণ শীতল কৰিবৰ বাবে ৰামক মই বিচাৰিছিলোঁ কাষত আৰু দিছিলোঁ প্ৰেমৰ প্ৰস্তাৱ কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ সহকে পাখালি গীতাই এজনী অবলাক অসহায় অৱস্থাত বনৰ মাজত কৰোঁতে উৎপীড়ন খন্তে কলৈও তোৰ হৃদয়ত কম্পন নাহিল নে সীতা নাক কাণ ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ আজি মই লাঞ্ছিতা অপমানিত সেই মানৱৰ হাতে অপমানৰ যোগ্য প্ৰতিশোধ ল'বয়ে ৰাক্ষসী সূৰ্পনখাই ৰঘুকুল ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ পথ যাওঁ মই কুম্ভ নিকুম্ভৰ সহায়ত কৰ্তব্যৰ মায়া জালে ৰাক্ষসৰ তপত ৰঘুকুল বিনাশৰ উপায় ৰচক কৃষ্ণ